নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। যোৱাকালি গুৱাহাটীত যোনে যোনে আছে তেখেতসকলে গম পায় যে বানপানী কেনেকুৱা। আগতে শুনিছিলোঁ যে অনিল নগৰ, নবীন নগৰৰ নাম শুনিছিলোঁ যে বানপানীত ডুবি থাকে, অকণমান বৰষুণ হ'লে পানী হয়। ডেভেলপমেণ্টৰ নামত কি হৈছে এই চব? এই ভিডিঅ'টো চাওকচোন। মই নিজে এই ভিডিঅ'টো চাওক। মোৰ নিজৰ কালি গাড়ী বেয়া হৈ গৈছে আৰু কিমান মানুহৰ গাড়ী বেয়া হৈছে, কাইলৈ কিমান দামী দামী বিলাসী বাহন বেয়া হৈছে। উন্নয়নৰ নামত আমাক কি বুৰ্বক বনোৱা হৈ আছে নেকি? ডেভেলপমেণ্টৰ নামত কি আমাক কি বুৰ্বক বনোৱা হৈ আছে নেকি? বানপানী ৰোধ আজিলৈকে কৰিব পৰা নাই। এটলিষ্ট আগতেতো অনিল নগৰ, নবীন নগৰৰ কথা শুনিছিলোঁ, আৰু এতিয়াতো গোটেই গুৱাহাটীখনেই, অসমৰ হাৰ্ট হ'ল গুৱাহাটী। চ' গুৱাহাটীখন যদি এনেকৈ পানীত ডুবি থাকে, তেতিয়াহ'লে আমি এই চবেই কি ডেভেলপমেণ্ট? ফ্লাইঅভাৰ 2খন, 3খন, 4খন, ব্ৰিজ 5খন, 6খন বনাই কোনো লাভ নাই। যিটো বস্তু আমাৰ বৰ্তমান লাগে, গুৱাহাটীবাসীয়ে যিটো বস্তুত ভুগি আছে, এজাক বৰষুণ হ'লে ঘৰৰ পৰা ওলাব নোৱাৰে, মানুহৰ ঘৰত পানী সোমাইছে, মানুহে কালি ৰাতি শুব পৰা নাই, দোকান পোহৰ উটি গৈছে, গাড়ী উটি গৈছে, ইমান পানী। মেইন হাইৱেত, নেশ্যনেল হাইৱেত পানী হয়, মালিগাঁৱত পানী। তাত মালিগাঁৱত অলৰেডি এটা দুৰ্ঘটনা হ'লেই, কিয় হ'ব পাইছে? এয়া কিয়? এজাক বৰষুণ আহিব নোৱাৰে, আগতে পানী হৈ যায়। অকণ পানীও নহয়। উন্নয়ন বুলি কিনে গোটেই পোষ্টাৰ লগালেই নহ'ব। গোটেই গুৱাহাটীখনত পোষ্টাৰ লগালে, গোটেই অসমখনত পোষ্টাৰ লগালে নহ'ব যে বিকাশ হৈ আছে বুলি কিনে, উন্নয়ন হৈ আছে বুলি কিনে। যদি একমত হয়, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টোত কমেণ্ট কৰিব আৰু জনাব যে আপুনি কি বিচাৰে। উন্নতিৰ নামত আমি সঁচাকৈ বুৰ্বক হৈ আছোঁ নে কি? আপোনালোকে জনাব মোক, কমেণ্ট কৰিব এই ভিডিঅ'টোত, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু শেষত এটাই কথা ক'ম, জয় আই অসম, জয় জুবিন দা।